নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ লখিমপুৰৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা তীব্ৰবেগী ট্ৰাকৰ প্ৰচণ্ড খুন্দা আল্ট্ৰা বাছত আছিল 36 জন ছাত্ৰ ছাত্ৰী আৰু 4 গৰাকীকৈ শিক্ষক আল্ট্ৰা বাছখনত আছিল 36 জন ছাত্ৰ ছাত্ৰীৰ লগতে 4 গৰাকী শিক্ষক দুৰ্ঘটনাত 3 গৰাকী শিক্ষক আৰু 12 জনকৈ শিক্ষাৰ্থী গুৰুতৰভাৱে আহত হয় ইংৰাজী নৱবৰ্ষৰ দ্বিতীয়টো দিনতে লখিমপুৰত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা লখিমপুৰৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত এখন আল্ট্ৰা বাছ আৰু ট্ৰাকৰ মাজত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত বাছখনত আছিল ধেমাজি আমগড়িৰ এখন বিদ্যালয়ৰ কণ ছাত্ৰ ছাত্ৰী আৰু শিক্ষক লখিমপুৰ ধেমাজি সংযোগী ঘাইপথৰ পদমনিৰ সমীপথৰ নাহৰণিত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা আল্ট্ৰা বাছখনত আছিল 36 জন ছাত্ৰ ছাত্ৰীৰ লগতে 4 গৰাকী শিক্ষক দুৰ্ঘটনাত 3 গৰাকী শিক্ষক আৰু 12 জনকৈ শিক্ষাৰ্থী গুৰুতৰভাৱে আহত হয় দুৰ্ঘটনাটোত বাছৰ চালকসহ দুজনৰ অৱস্থা সংকটজনক লখিমপুৰ আৰক্ষীয়ে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰিছে আটাইকে আনহাতে দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰে ট্ৰাক চালকজন